পূর্ণ শৃঙ্খলাবদ্ধভাৱে যাতে আপোনালোকে আমাৰ এই অনুষ্ঠানটো চলাই নিয়াত সহায় সহযোগ আগবঢ়াই লগতে আমাৰ এই সমগ্ৰ অঞ্চললৈ এই গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ আমি তাৰ বাবে আমি আপোনালোক সকলোৰে ওচৰত আমি আশাবাদী আমি উপস্থিত সমূহ বিশিষ্ট অতিথিবৃন্দক আমাৰ খেলুৱৈসকলৰ লগত চিনাকি হ'বলৈ আমি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ খেলপথাৰৰ নিৰ্ধাৰণ কৰি থোৱা সীমাৰ ভিতৰলৈ প্ৰৱেশ নকৰে তাৰ বাবে আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যদি কোনো লোকে আমাৰ নিৰ্ধাৰণ কৰি থোৱা সীমাৰ ভিতৰত প্ৰৱেশ কৰে তাৰ বাবে আইনে ল'বলগীয়া ব্যৱস্থাৰ বাবে আমি উৎসাহভাৱে কোনো কাৰণতে দায়ী নহয় তাৰ বাবে আমি সমূহ দৰ্শকৰ আগত খেল আৰম্ভ কৰিবলৈ আমি জনাইছোঁ। টাই আহোম যুৱ পৰিষদে ইয়াত আমাৰ ৰুদ্ৰসিংহ কাপ আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতাত আয়োজন কৰিছে আৰু টাইপাৰ এই যিটো ক্ৰীড়াক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকৰ যিটো প্ৰয়াস এই প্ৰয়াসক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ গাঁৱে ভূঞে যিবোৰ সুপ্ত ক্ৰীড়া প্ৰতিভা আছে সেইসকল প্ৰতিভাক উলিয়াই অনা তেওঁলোকক এখন উপযুক্ত মঞ্চ দিয়া আৰু তেওঁলোকক ভাৰতবৰ্ষৰ প্ৰেক্ষাপট বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আগবঢ়াই দিবৰ কাৰণে যিটো আধাৰ তৈয়াৰ কৰিব লাগে যি দায়িত্ব আছে সেই দায়িত্ব টাই আহোম যুৱ পৰিষদে গ্ৰহণ কৰিছে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ লগে লগে এটা ক্ৰীড়াৰ এটা সুস্থ পৰিৱেশ সৃষ্টি হ'ব যিসমূহ নতুন প্ৰজন্মৰ যিসকল খেলুৱৈ প্ৰতিভাধৰ খেলুৱৈ আছে তেওঁলোক উদ্বুদ্ধ হ'ব আৰু আহি থাকিব লগা দিনসমূহত তেওঁলোকে ৰাজ্যিক স্তৰতে হওক বা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় স্তৰত তেওঁলোকক নিজকে তুলি ধৰিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব গতিকে এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ টাইপাৰ আৰু আমি আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহতো আমি সকলোৱে টাইপা বা আন আন জাতীয় সংগঠনসমূহ ক্ৰীড়া সংগঠক সকলোৱে এটা পৰিৱেশ তৈয়াৰ কৰিব লাগিব। টাই আহোম যুৱ পৰিষদ মৰাণ আঞ্চলিক সমিতিয়ে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সোঁৱৰণিত এখনি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছিল আজি চূড়ান্ত খেল তিলৈ নগৰ এই খেলপথাৰত নৈখালোকত এই খেল অনুষ্ঠিত হৈছে সহস্ৰজনৰ উপস্থিতিত খুব সুন্দৰ পৰিৱেশৰ মাজত এই ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছে হাপে খাটি আৰু খুমটাই ফুটবল দলৰ মাজত আমিও ৰাইজৰ সৈতে উপভোগ কৰিবলৈ আহিছোঁ মই ভাবোঁ ক্ৰীড়া সুলভ এক পৰিৱেশে আমাৰ সমাজখনলৈ এটা খুব ভাল বাৰ্তা কঢ়িয়াই আনে সুস্থ মন সুস্থ শৰীৰ সৃষ্টি হয় ক্ৰীড়া অনুশীলনৰ জৰিয়তে আৰু সেইকাৰণে এই ক্ৰীড়া সুলভ পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে মই সকলো উদ্যোক্তা সমিতিক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মৰাণৰ এই তিলৈ নগৰ খেলপথাৰত টাই আহোম যুৱ পৰিষদ অসমৰ আজি ফুটবল খেলৰ আজি চূড়ান্ত দিন এই চূড়ান্ত খেলত খুমটাই আৰু হাপেখাটিৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে উদ্যোক্তাসকলে আমন্ত্ৰণ ৰক্ষা কৰি আমি ইয়াত খেল উপভোগ কৰিবলৈ আহিলোঁ খেলে জাতিৰ গঢ়ে সমাজ গঢ়ে আমি জানো এই খেলখন স্বৰ্গদেউ ৰুদ্ৰসিংহৰ নামত আহোমৰ যিজন 1696 চনত সিংহাসনত বহিছিল ৰজা হিচাপে তেখেতৰ সোঁৱৰণত তেখেতৰ নামত এইখন খেল খেলাইছে গতিকে ইয়াতে যিজনে খেলক অধিক ভাল পাইছিল যিজন দিনত খেলক বহু খেল ৰাজকীয় খেল তেওঁ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল সেইজনাক স্মৰণ কৰি সেইজনা স্বৰ্গদেউক স্মৰণ কৰি টাইপাই এনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱাত আমি ধন্যবাদ জনাইছোঁ
গতিকে আজি খেলক অধিক জনপ্ৰিয় কৰি তুলিব লাগে খেলে যেনেকৈ সমাজ গঢ়ে জাতি গঢ়ে আমি সকলোৱে জানো আৰু এজন সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ দেশৰ সম্পদ আজি এই খেলৰ যোগেদি আমি নিজে সংস্থাপিত হ'ব পাৰোঁ আৰু খেলৰ জড়িত হোৱা মানুহখিনি সদায় নিয়মানুৱৰ্তিতা মানি চলে মানৱীয়তাৰ কথা শুনে আৰু তেওঁলোকে কৰিম বুলি ভবা কামখিনি কৰি কৃতকাৰ্য লাভ কৰিব পাৰে গতিকে খেলৰ বহু গুণ আছে বহুত পজিটিভ আমি দেখা পাওঁ যে সেইকাৰণে সৰুৰ পৰাই ছাত্ৰ ছাত্ৰীক যিকোনো হয়তো খেলত অকণমান অভ্যাস কৰাটো ভাল গতিকেলৈ ইয়াৰ জৰিয়তে আমি ভৱিষ্যতে এজন সুস্থ নাগৰিক আমি পাম আৰু তেওঁলোকে এই সুস্থ নাগৰিক আজি দেশৰ কাৰণে অতি আমাৰ প্ৰয়োজন গতিকে মই ভাবিছোঁ যে এই এনেকুৱা ধৰণৰ খেল গাঁৱে ভূঞে অনুষ্ঠিত হৈ থাকিব লাগে এখন খুব সুন্দৰ খেল আমাৰ টাই আহোম যুৱ পৰিষদ টাইপাই মৰাণ আঞ্চলিক টাইপাৰ উদ্যোগত আৰু মৰাণবাসীৰ সহযোগত তিলৈ খেলপথাৰত এনেকুৱা এখন সুন্দৰ খেল তেওঁলোকে আয়োজন কৰিলে আজি যোৱা 4 আগষ্টৰ পৰা আজি 18 আগষ্টত আজি চূড়ান্ত খেলখন আৰু ইমান ধুনীয়া খেল আৰু ৰাইজে হাজাৰ হাজাৰ ৰাইজে উপভোগ কৰিছে খুব সুন্দৰ তেখেতসকলক মই ধন্যবাদ জনাইছোঁ টাইপাৰ প্ৰত্যেকজন কেন্দ্ৰীয় তথা জিলাৰ তথা আঞ্চলিক সমিতিৰ বিষয়ে কাৰ্যকৰ্তালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনে এখন খেল অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকল আহি যেনেধৰণে ইয়াত খেল প্ৰদৰ্শন কৰিছে আৰু এই খেলৰ যোগেদি এই উঠি অহা প্ৰজন্ম বা এই অঞ্চলৰ খেলুৱৈসকলে এটা নতুন খেলৰ প্ৰতিভা সন্ধান বিচাৰি পাইছে আৰু ইয়াৰ যোগেদি নিজৰ জীৱনক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখন মানে তেওঁলোকে এটা সুবিধা পাইছে সেইকাৰণে আচলতে এনেধৰণৰ খেল খেলি থাকিলে শৰীৰ মন ঠিক হোৱাৰ উপৰিও যে নিজৰ জীৱনক প্ৰতিষ্ঠা কৰিব পাৰে বা সমাজখনক এখন ভাল খেল উপভোগ কৰিব পাৰে তাৰ কাৰণে তেখেতসকলে যিখিনি ব্যৱস্থা কৰিছে মই ভাবোঁ খুব সুন্দৰ হৈছে তাই প্ৰায় প্ৰত্যেকটো সময়তে অকল খেলেই নহয় বিভিন্ন ধৰণৰ অনুষ্ঠান সামাজিক অনুষ্ঠান কৰি সমাজখনক সদায় জাগ্ৰত কৰি সুন্দৰ কৰি ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছে স্বৰ্গদেউ চাউলুং চুকাফাই যেনেদৰে অসমত 600 বছৰ তেখেতে যি ৰাজত্বৰ যি প্ৰথম পাতনি মেলিছিল তাৰ পৰা 600 বছৰ ৰাজত্ব কৰিলে তাৰ মাজতে ৰুদ্ৰসিংহ ডাঙৰীয়া যিধৰণে তেখেতৰ কৰ্মৰাজিৰে যিধৰণে পৰিচয় দিলে যেন শ্ৰেষ্ঠ ৰজা হিচাপে আৰু তেখেতৰ নামত আজি যিখন চুক্ৰুংফা অৰ্থাৎ ৰুদ্ৰসিংহ স্বৰ্গদেউ ৰুদ্ৰসিংহ কাপ আজি ফুটবল খেলাইছে গতিকে তেখেতৰ আদৰ্শৰে হয়তো সকলোৱে আমি অনুপ্ৰাণিত হৈছোঁ আৰু তেখেতৰ আদৰ্শৰে আমি আগতে ভৱিষ্যতৰ দিনত বাট বুলিবৰ কাৰণে আমি প্ৰয়াস কৰিম